সকলোকে নমস্কাৰ। মোৰ নাম শ্ৰী চিন্তু পেগু। চবে চিনি পায় আৰু চিনাকি দিয়াৰ প্ৰয়োজন নাই। মোৰ ক্লাছ ফ্ৰেণ্ডো আছিলে। আগতে আমি ভাবিলোঁ মানে কি মইতো ঘৰে ঘৰে ডেইলি গছ লগাওঁ, লগৰ বন্ধুকেইটাৰ ঘৰত নলগাকৈ বেলেগৰ ঘৰত লগাই থাকিলেতো নহ'ব। বকুল গছজোপা আৰু নিম গছ এজোপা লগাম। এই গছটো একচুৱেলি তেওঁৰ আইতা আৰু ককাৰ নামত ৰুম। তেওঁ এনেকুৱা অৱস্থা হৈছে আইতাৰ নামেই পাহৰিলোঁ, কিন্তু এই গছজোপাই মানে আইতাৰ নামটো মেমৰি ঘূৰি আহিব। কিন্তু এইকেইদিন যিটো গৰম পৰিছে আমি সকলোৱে জানো, ল'ৰা ছোৱালী কিমান অসুবিধা হৈছে স্কুল কলেজ যাবলৈ। একমাত্ৰ এটাই কাৰণ হ'ল গছৰ কাম। গছ নথকাৰ কাৰণে পৃথিৱী ক'ৰ পৰা কেনেকৈ গৈ ক'ত গুচি গৈছে ক'বলৈ ভাষা নাই। কিন্তু আমি সকলোৱে এতিয়া অকণমান হ'লেও সজাগ হ'ব লাগিব যে গছ কটাৰ আগত গছটো কাটিলে নে বচাম। ইয়াৰ দ্বাৰাহে আমি জীয়াই আছোঁ, যোনে নহয়। এইটো থাকিলেহে আমি থাকিম। সেইটোক লৈহে মই এটা সজাগতা বাৰ্তাহে প্ৰেৰণ কৰি ভাবিছোঁ। কিন্তু এনেই ধেমালি বুলি ভাবিলে, বুলি ভাবিলেতো আৰু একো নহয়। কিন্তু ইয়াকে ভগৱান বুলি ভাবিলেতো আৰু মানিলে ধান নামানিলে পতান আৰু তেওঁলোকৰ ককা আইতাও মানে গছেই নাথাকিব, তেওঁলোকৰ আত্মা সদ্গতি হওক আৰু এই গছজোপাৰ জৰিয়তে আমাৰ সকলোৰে নিশ্চয় অলপ হ'লেও ভাল হ'ব মানে। ৰাস্তা কিনাৰত দিলে বেছি হয় মানে, কাৰণ গাটো ফুলিবতো কাৰণে ভাল হ'ব।